শেহতীয়াভাৱে অখিল গগৈয়ে যি অভিযোগ উত্থাপন কৰিছিল, অখিল গগৈয়ে যি বিস্ফোৰক তথ্য দাখিল কৰিছিল, সেই তথ্য দাখিল কৰাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছে। কেৱল সিমানেই নহয়, তিনি গগৈ প্ৰসংগতো ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী মন্তব্য কৰে। গতিকে মই এই বিষয়ত কৈছোঁ, তেওঁলোকৰ যিটো মাইণ্ডছেটটো, সেই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। তেওঁলোকৰ কৰ্মকাণ্ড চিন্তা অসমৰ কাৰণে বহুত ভয়ানক। তিনি গগৈৰ পৰা সাৱধান হ'বৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। গতিকে অখিল গগৈ ডাঙৰীয়াই মানুহক বুৰ্বক বনাব বিচাৰিছে, প্ৰৰোচিত কৰিব বিচাৰিছে। মই আগতেও কৈছোঁ, কালিও কৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে, এই তথ্যৰ মানে 5 পইচাৰো দম নাই। মই ক'লোঁ নহয়, 5 পইচাৰো দম নাই। আজিকালি 5 পইচাটো নচলে, তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই। আমি 5 নয়া বুলি কওঁ নলবাৰীত, 5 নয়াৰো দম নাই, এটা দাম নাই অখিল গগৈৰ বক্তব্যত। গতিকে মই এই বিষয়ত কৈছোঁ, তেওঁলোকৰ যিটো মাইণ্ডছেটটো, সেই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। তেওঁলোকৰ কৰ্মকাণ্ড চিন্তা অসমৰ কাৰণে বহুত ভয়ানক। তিনি গগৈৰ পৰা সাৱধান হ'বৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। গতিকে অখিল গগৈ ডাঙৰীয়াই মানুহক বুৰ্বক বনাব বিচাৰিছে, প্ৰৰোচিত কৰিব বিচাৰিছে। মই আগতেও কৈছোঁ, কালিও কৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে, এই তথ্যৰ মানে 5 পইচাৰো দম নাই। মই ক'লোঁ নহয়, 5 পইচাৰো দম নাই। আজিকালি 5 পইচাটো নচলে, তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই। আমি 5 নয়া বুলি কওঁ নলবাৰীত, 5 নয়াৰো দম নাই, এটা দাম নাই অখিল গগৈৰ বক্তব্যত। গতিকে মই এই বিষয়ত কৈছোঁ, তেওঁলোকৰ যিটো মাইণ্ডছেটটো, সেই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। তেওঁলোকৰ কৰ্মকাণ্ড চিন্তা অসমৰ কাৰণে বহুত ভয়ানক। তিনি গগৈৰ পৰা সাৱধান হ'বৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। গতিকে অখিল গগৈ ডাঙৰীয়াই মানুহক বুৰ্বক বনাব বিচাৰিছে, প্ৰৰোচিত কৰিব বিচাৰিছে। মই আগতেও কৈছোঁ, কালিও কৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে, এই তথ্যৰ মানে 5 পইচাৰো দম নাই। মই ক'লোঁ নহয়, 5 পইচাৰো দম নাই। আজিকালি 5 পইচাটো নচলে, তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই। আমি 5 নয়া বুলি কওঁ নলবাৰীত, 5 নয়াৰো দম নাই, এটা দাম নাই অখিল গগৈৰ বক্তব্যত।